হেল্ল' গাইজ, ভাল খবৰ। বহুকেইটা পদ ওলাইছে। দেখা পাইছে এছিষ্টেণ্ট, আপাৰ ডিভিজন ক্লাৰ্ক, লোৱাৰ ডিভিজন ক্লাৰ্ক, তাৰ লগতে আপোনালোকৰ টেকনিচিয়ানৰ পোষ্ট হয়। সকলোবোৰ কম পোষ্টবোৰ ক'ত ওলাইছে, লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয় এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF ভালদৰে চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব। তাত ক্লিক কৰি আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, এডভাৰটাইজমেণ্টৰ PDFবোৰ পাই যাব। গতিকে আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পোষ্টবোৰৰ বিষয়ে মই ক'লোৱেই। এই পোষ্টকেইটা আহিছে আপোনালোকৰ ডক্টৰ ভূৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা। দেখা পাইছে এডভাৰটাইজমেণ্ট। পোষ্টবোৰৰ নাম মই কৈছোঁৱেই। ফাৰ্ষ্ট পোষ্টটো হৈছে এছিষ্টেণ্ট, ইয়াৰ কাৰণে এটা পোষ্ট আছে। চেলাৰী মেনশ্যন কৰিছে, দেখা পাইছে 42,480 ৰুপিজ, অৰ্থাৎ 42,480 টকাকৈ। যথেষ্ট ভাল চেলাৰী হয়। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ। যদিহে আপোনালোকে BA, BSc বা BCom পাছ কৰিছে, তাৰ লগতে আপোনালোকৰ 50% মাৰ্কছ আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। দেখা পাইছে এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াত আপোনালোকৰ মিনিমাম 5 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন চেণ্ট্ৰেল, ষ্টেট গভৰ্ণমেণ্ট, PSU বা অট'নমাছ বডিজ। যিকোনো এটাত আপোনালোকৰ মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে। তাৰ লগতে আপোনালোকৰ যদিহে নলেজ আছে গভৰ্ণমেণ্ট অৰ্ডাৰ্ছ, ৰুলছ, ৰেগুলেশ্যন, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে যদিহে আপোনালোকৰ কম্পিউটাৰ স্কিল আছে, তাৰ লগতে আপোনালোকৰ যদিহে চাৰ্টিফিকেট আছে কম্পিউটাৰৰ 6 মাহ বা 1 বছৰৰ, তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। দেখা পাইছে এজ লিমিটটো দিয়া আছে 33 বছৰ। আৰু যিসকলে TMC অৰ্থাৎ টাটা মেম'ৰিয়েল চেণ্টাৰত কাম কৰে, তেওঁলোকৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া আছে। ছেকেণ্ড পোষ্টটো দেখা পাইছে আপাৰ ডিভিজন ক্লাৰ্ক। ইয়াৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট আছে 10টা। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী হ'ব 30,600 টকাকৈ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ। আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে, অৰ্থাৎ BA, BSc বা BCom পাছ কৰিছে আৰু এটলিষ্ট 50% মাৰ্কছ আছে, তেনেহ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো আপোনালোকৰ এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰৰ। দেখা পাইছে ওপৰটো সৈতে ছেম হয়। ওপৰত 5 বছৰ বিচাৰিছিলে আৰু তলৰটোত আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ হ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে কেণ্ডিডেট হেভিং নলেজ অফ গভৰ্ণমেণ্ট অৰ্ডাৰ্ছ, ছেম হয় ওপৰটোৰ সৈতে। যদি আপোনালোকৰ গভৰ্ণমেণ্ট অৰ্ডাৰ্ছ, ৰুলছ, ৰেগুলেশ্যন ভালদৰে জানে, তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। তাৰ লগতে যদি আপোনালোকৰ কম্পিউটাৰ নলেজ আছে বা কম্পিউটাৰ ডিপ্ল'মা আছে 6 মাহৰ বা 1 বছৰৰ, তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিটটো দিয়া আছে 27 বছৰ আৰু TMC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। এতিয়া চাওঁ আহক থাৰ্ড নম্বৰ পোষ্টটো। দেখা পাইছে থাৰ্ড নম্বৰ পোষ্টটো হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক। ইয়াৰ কাৰণে টোটেল আপোনালোকৰ 10টা পোষ্ট আছে। চেলাৰী দেখা পাইছে 23,880 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে, অৰ্থাৎ BA, BSc বা BCom পাছ বিচাৰিছে। গতিকে আপোনালোকৰ BA, BSc বা BComত এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে। আৰু দেখা পাইছে ইয়াত মেনশ্যন কৰিছে উইথ ডিপ্ল'মা 1 year or 6 months ইন কম্পিউটাৰ এপ্লিকেশ্যন। গতিকে এই পোষ্টৰ কাৰণে আপোনালোকৰ 6 মাহ বা 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা মেণ্ডেটৰী হয়। আৰু ইয়াত আপোনালোকৰ ডিজাইৰেবল এক্সপিৰিয়েঞ্চত বিচাৰিছে কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন ফিল্ড অফ HRD, পাৰ্চেছ, ষ্ট'ৰ, একাউণ্টছ। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এইবোৰত, তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিটটো বিচাৰিছে 26 years আৰু 5 বছৰ TMC কেণ্ডিডেটৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হ'ব। এতিয়া চাওঁ আহক নেক্সট পোষ্টটোৰ বিষয়ে। দেখা পাইছে নেক্সট পোষ্টটোৰ নাম হৈছে টেকনিচিয়ান। ইয়াৰ কাৰণে আপোনালোকৰ টোটেল 2টা পোষ্ট আছে আৰু চেলাৰী থাকিব 30,600 টকাকৈ প্ৰতি মাহত। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে 10+2 ইন ছায়েন্স। গতিকে আপোনালোকৰ ক্লাছ 12 পাছ হ'ব লাগিব ইন ছায়েন্সত। তাৰ লগতে আপোনালোকৰ 6 মাহ বা 1 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ইন মেডিকেল লেবৰেটৰী টেকন'লজিত। আৰু দেখা পাইছে এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চত আপোনালোকক বিচাৰিছে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰেলেভেণ্ট ফিল্ডত। তাৰ লগতে ইয়াত আপোনালোকৰ এজ লিমিট বিচাৰিছে 29 years। গতিকে আপোনালোকৰ যদিহে 29 বছৰ হৈছে বা 29 বছৰতকৈ কম হৈছে, তেতিয়াহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ঠিক তেনেদৰে TMC কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব। দেখা পাইছে প্লেচ অফ পষ্টিং আপোনালোকৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটী। আৰু ইয়াত ডিউৰেশ্যনটো মেনশ্যন কৰিছে কিমান দিনৰ কাৰণে প্ৰজেক্টটো। দেখা পাইছে এপইণ্টমেণ্ট ইজ ফৰ 6 months which is extendable solely based on the performance। প্ৰথমতে আপোনালোকক 6 মাহৰ কাৰণে এংগেজ কৰা হ'ব। আৰু যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল থাকে, তেতিয়াহ'লে আপোনালোকক আগলৈও এই পোষ্টৰ কাৰণে এংগেজ কৰা হ'ব। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছোঁৱেই এজ ৰিলেক্সেশ্যনৰ বিষয়ে। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, দেখা পাইছে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ইজ 27/2026, অৰ্থাৎ 20 জুলাই হয় আপোনালোকৰ লাষ্ট ডেট। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে, তেনেহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এপ্লাই লিংক দি দিম, তাত ক্লিক কৰি আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হ'ব সকলোবোৰ কৈ আছোঁ। দেখা পাইছে দ্য মোড অফ চিলেকশ্যন, that is written examination, skill test, interview will be decided by the competent authority and may vary than above based on number of candidates shortlisted appearing for the same। গতিকে আপোনালোকৰ ৰিটেন টেষ্ট, স্কিল টেষ্ট আৰু ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে পেপাৰ পেটাৰ্ণ 100 মাৰ্কছ থাকিব MCQ।
আৰু দেখা পাইছে চিলেবাছ মেনশ্যন কৰিছে দ্য ৰিটেন এক্সামিনেশ্যন স্কিল টেষ্ট কুৱেশ্যন উইল বি বেছড অন দ্য ৰেচপেক্টিভ এৰিয়া অফ স্পেচিয়েলাইজেশ্যন এক্সপাৰ্টিজ জেনেৰেল নলেজ নিউমেৰিকেল এপ্টিটিউড কাৰেণ্ট এফেয়াৰ্ছ গতিকে আপোনালোকৰ যি পষ্টৰ কাৰণে এপ্লাই কৰে সেই পষ্টৰ হিচাপত আপোনালোকৰ কুৱেশ্যনবোৰ আহিব আৰু জেনেৰেল নলেজ থাকিব নিউমেৰিকেল এপ্টিটিউড থাকিব তাৰ লগতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব আৰু আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব দেখা পাইছে ইণ্টাৰভিউ উইল বি বেছড অন দ্য ৰেচপেক্টিভ এৰিয়া অফ স্পেচিয়েলাইজেশ্যন গতিকে আপোনালোকে যি পষ্টৰ কাৰণে এপ্লাই কৰে সেই পষ্টৰ হিচাপত আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব গতিকে এই দুটাই আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হয় যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে যিহেতু লাষ্ট ডেট 20 জুলাই গতিকে এইটোৱে আছিল আজিৰ জব আপডেট যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ